সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সৰস্বতী পূজা। দেশৰ অন্যান্য প্ৰান্তৰ লগতে সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়তো গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে সৰস্বতী পূজাৰ আয়োজন কৰিলে। মোৰ নাম বেদত্ৰয়ী বৈভৱ হাজৰিকা। কোন ক্লাছত পঢ়া? মই 10ম শ্ৰেণীৰ ছাত্ৰী। আজি পূজা কৰিলা নাই দেৱী মা ওচৰত? কৰিলোঁ। কৰিলা। কি কামনা কৰিলা? মই এয়াই কামনা কৰিলোঁ যে যিখিনি মই পঢ়োঁ সেইখিনি যাতে মোৰ ভৱিষ্যতৰ কাৰণেও মনত থাকে আৰু যাতে সেই জ্ঞানখিনি মই কেতিয়াও পাহৰি নাযাওঁ। দিনটোৰ পূজাৰ দিনাখন সৰু ডাঙৰ সকলো ছাত্ৰীয়ে পৰিধান কৰি আহিল নিজৰ নিজৰ পচন্দৰ চাদৰ মেখেলা। বিদ্যালয়ত উপস্থিত হৈ সকলো ছাত্ৰীয়ে সৰস্বতী মাতৃৰ চৰণত ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰিলে আৰু সেৱা ল'লে। পূজা কৰিলা নাই? পূজা কৰিলোঁ, ঘৰতো কৰিলোঁ, ইয়াতো কৰিলোঁ। কি কামনা কৰিলা? ভালকৈ যাতে অহা বছৰ 10লৈ পাওঁ আৰু 10ৰ বছৰটো যাতে ভালদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হ'ব পাৰোঁ। আৰু দেৱীৰ ওচৰত মই ইয়াকে কামনা কৰিছোঁ যাতে নিজৰ জীৱনটো ভালদৰে আগবাঢ়ি যাব পাৰোঁ। আচলতে নিজৰ লগতে দেশৰ উন্নতি সাধন কৰিবলৈ যাতে আমি সাহস পাই যাওঁ। ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছা? মই ভৱিষ্যতে এতিয়ালৈকে পোনপ্ৰথমে এজন সুনাগৰিক হৈ সকলোৰে বাবে ভাল কাম কৰি যাব বিচাৰোঁ আৰু মই চিকিৎসক হ'ব বিচাৰোঁ, কাৰণ সকলো আমাৰ গাঁৱত থকা সকলো লোকৰ বাবে হিতৰ বাবে কাম কৰিব বিচাৰোঁ। ইয়াৰ পিছতে এছাম ছাত্ৰীয়ে ৰুটি বেলা কামত লাগিল আৰু এছামে নিজৰ বান্ধৱীৰ সৈতে এখন চেলফি উঠাত ব্যস্ত হ'ল। সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে ধৰি সকলো ছাত্ৰীয়ে খুব সুন্দৰ আৰু আনন্দ মনেৰে হাতে কামে লাগি সৰস্বতী পূজা ভাগি উদযাপন কৰে। সাধাৰণতে প্ৰত্যেক বছৰ অকল 26 জানুৱাৰীটো বেলেগকৈ থাকে আৰু সৰস্বতী পূজা বেলেগ দিন পৰে, অসুবিধা বিশেষ নহয়। কিন্তু এইবাৰ যিহেতু একেটা দিনতে দুইটা অনুষ্ঠান হৈছে, দুইটাই আমাৰ কাৰণে লাগতিয়াল। এইটো দেশৰ কাৰণে, এইটো আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী প্ৰত্যেক বছৰ পালন কৰা হয়। আমি কি কৰিছোঁ, এইটো মিলাই লৈছোঁ আৰু ভাগে ভাগে। কিছুমান ছোৱালী আমাৰ এই জেনেৰেল ফিল্ডত যিটো পতাকা উত্তোলন কাৰ্যসূচীত গৈছে NCC কৰিবলৈ, তেওঁলোকক এটা বেলেগ গ্ৰুপত আমি তেনেকুৱা শিকাই মেলি পঠিয়াইছোঁ। কিছুমানে আহি ইয়াত আমাৰ স্কুলতো ফ্লেগ হোষ্টিং কৰিছে সময়মতে 7:15। তাৰপিছত আমি কিছুমানক এনেকুৱা পূজা ভাগে ভাগে তেওঁলোকক ভগাই লৈছোঁ। আমি শিক্ষকসকলো প্ৰত্যেকে এটা এটা বিভাগত একোজনকৈ লাগি গৈছোঁ। তেনেকৈ আমি পূজাটো পালন কৰিছোঁ আৰু ইপিনে দুইটা কামেই একেলগে কৰিছোঁ। আৰু ছাত্ৰীৰ উপস্থিতি কেনেকুৱা? ছাত্ৰীৰ উপস্থিতি মোটামুটি ভালেই। তথাপি এইবাৰ যিটো ফাইনেল পৰীক্ষা যিহেতু আগন্তুক আহি আছে HSLC, গতিকে সেই ছাত্ৰীসকল অলপ দেৰিকৈ আহিছে আৰু তেওঁলোকক আমি নিমন্ত্ৰণ কৰি মাতিছোঁ। আৰু বাকী 6ষ্ঠ শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈকে সকলো ছাত্ৰীয়ে মানে সম্পূৰ্ণ যোগদান কৰিছে। আৰু পঢ়া শুনাৰ লগতে আমি গম পাওঁ যে তুমি খুব সুন্দৰ গানো গোৱা, এটা গান গাই শুনাবা নেকি? হ'ব দিয়া। মই এটি ভূপেন্দ্ৰ সংগীত গাবলৈ লৈছোঁ। অস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈ যায় বৈ যায় বৈ যায়। অস্ত আকাশৰে সপোন ৰহন হানি কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰ পংখী ৰহন বোৰ দিয়ে ছটিয়াই। দুয়ো কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহ'লো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। হেনো হিমালয় ভাৰতৰ প্ৰহৰী, তাহানি শুনি
লিখিছিলোঁ কাহিনী আৰু মৃত জোৱান হবে চিঞৰিছে লাগে চিৰ জাগ্ৰত এক বাহিনী আজি কামেং সীমান্ত দেখিলোঁ দেখি শত্ৰুৰ পখুত চিনিলোঁ আৰু মৃত মৌনহত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ কত জোৱানৰ মৃত্যু হ'ল ধন্যবাদ তোমাৰ নামটো কি নমস্কাৰ মোৰ নামটো শ্ৰীমতী চয়নিকা তাঁতী কোন ক্লাছত পঢ়া 6ত 6ত আজি সৰস্বতী পূজাত পূজা কৰিলা নাই কৰিলোঁ কি কামনা কৰিলা ভগৱানৰ ওচৰত যেতিয়া মই ভালকৈ পঢ়িব পাৰোঁ ভগৱানে শিক্ষা দীক্ষা দি আগলৈ মোক নিয়ে সেয়ে পূজা কৰিলোঁ